নমস্কাৰ বন্ধুসকল। SSC বিষয় লৈ মোক প্ৰায় ল'ৰা আৰু ছোৱালীবিলাকে মেছেজ কৰি সুধি থাকে, জিলমিল দাদা কিমান যাবনো এবাৰ কাট অফ। ছোৱালীবোৰ কথা কৈছে দেই, ছোৱালীবোৰ 70 আপ লাগিব আৰু ল'ৰাবিলাকৰ 70 আপ লাগিব। কাৰণ আগৰ যুগ নাই এতিয়া, আৰু এতিয়া খুব কম্পিটিশ্যনৰ যুগ। সেইটো কাৰণে কৈছোঁ, ল'ৰা 75, ছোৱালী 73 তেনেকুৱা মানে যাব। আৰু কি হ'ল কথাটো, ল'ৰাবিলাকৰ এটা খুব চান্স এটা আছে, কাৰণ এবাৰ বাহিৰৰ কেণ্ডিডেট অলপ মানে কমিয়াৰ লগে লগে হয়তো 73, 72ও পাব পাৰে, নাপায় বুলি নকওঁ। কাৰণ বাহিৰা যদি কেণ্ডিডেটবিলাক যদি কমি যায়, তেতিয়া হয়তো 72, 73, 75 সিহঁতে পাবই চাকৰি, নাপায় বুলি নকওঁ। আৰু কি হ'ল, বিশেষকৈ ছোৱালীবোৰেও মোক মেছেজ কৰি সুধি থাকে, সেইটো কাৰণে কৈছোঁ ছোৱালীবোৰ 70 আপ লাগিব তোমালোকৰ কাটক। আৰু ৰানিং যদি তোমালোকে কৰি আছা ভালকৈ কৰিবা, বেছি দিন নাই আৰু সোনকালে দিবই। কাৰণ এবাৰ SSC অকণমান হয়তো চাগে কিবা এটা খেলি মেলি হৈছে চাগে। আৰু কি হ'ল, আৰু মেছেজ কৰি নুসুধিবা বোলে জিলমিদা তোমাৰ কি হ'ল, ডাইৰেক্ট মোৰ বেয়া। আৰু তোমালোকৰ কাৰণে বেয়া বুলি ক'লেও বেয়া নহয়, কাৰণ ময়ো কষ্ট কৰি আছিলোঁ, কষ্ট কৰি নাথাকা নহয়। কাৰণ যিটো ইকম টাৱাৰত এক্সাম চলি আছিলে, মই তাত মোৰ ভাইটিয়ে দুজনক মই তাত লৈ গৈছিলোঁ SSC এক্সামৰ কাৰণে। আৰু সেইদিনা নচিব এনেকুৱা আছিলে মোৰ, মানে বীৰ লাচিত সেনা আমাৰ অসমৰ, সিহঁতে আন্দোলন কৰি আছিলে তাতে, মানে বাহিৰা কেণ্ডিডেটবিলাকে SSC এক্সাম দি থকাৰ কাৰণে। তাতে হয়, ময়ো দেখিছিলোঁ বহুত আহিছে বাহিৰা কেণ্ডিডেট, নহা নহয় আহিছে। আৰু সেইকাৰণে মানে ময়ো ক'লোঁ, মানে বীৰ লাচিত সেনাই আন্দোলন কৰি থকাৰ কাৰণে ময়ো মানে জয় জয় অসম বুলি মানে ময়ো কেইবামান আন্দোলনত মানে ময়ো হাত দাঙি দিলোঁ। হাত দাঙি দিয়াত মানে তাতে আৰু পুলিচ ছাৰহঁতে মোক ভাবিলে যে ই সংগঠনৰ ল'ৰা, সেইটো কাৰণে ইয়াকো উঠাই লওঁ। গতিকে মোকো উঠাই লৈ কিনে গুচি গ'ল। উঠাই লৈ গুচি যোৱাৰ কাৰণে মই তাতে আজৰা থানাত থাকিলোঁ ৰাতি থকাৰ পিছত তাতে আৰু মানে মোক জেললৈ প্ৰেৰণ কৰিলে। জেলত আমি বীৰ লাচিত সেনাসহ মোৰ সহ 6জন আছিলোঁ। মই কিন্তু বীৰ লাচিত সেনাৰ সদস্য নাছিলোঁ, আৰু মই কোনো সংগঠনৰ সদস্যও নহয়। কিন্তু তেতিয়া মই কৈছিলোঁ যে, বাৰে বাৰে কৈছিলোঁ যে ছাৰহঁত মই এজন কেণ্ডিডেট আছিলোঁ, কেণ্ডিডেটৰ কাৰণে মানে মোক এৰি দিয়ক, মোক যাবলৈ দিয়ক। তেতিয়া সিহঁতে কৈছিলে যে নহয় তই সংগঠনৰে ল'ৰা, তেনেকৈ ভাবি কিনে ছাৰহঁতে মানে মোক তেতিয়া মোকো দিলে। যেতিয়া মানে আদালত মানে লৈ গৈছিলে কোৰ্টলৈ, তেতিয়া মই তাত মানে মোৰ গোটেই ডকুমেণ্টছখিনি দিয়া গ'ল। দিয়াৰ পিছত তাত চালিজাৰি চাই পিছত মানে তেতিয়া গম পাইছোঁ যে মই এজন কেণ্ডিডেট আছিলোঁ। তেতিয়া মোক মানে সুধিছিলে যে তুমি কেণ্ডিডেট আছিলা, কৈছে তুমি কিয় আন্দোলন কৰিছিলা। মই তেতিয়া কৈছিলোঁ যে নহয়, মোৰ পষ্টটো আনক কেনেকৈ মই এৰি দিওঁ, গতিকে মই এৰি দিব নোৱাৰোঁ। আৰু সেইকাৰণে মই বোলো বীৰ লাচিত সেনাৰ লগত মই জড়িত হৈ মই অলপ মানে জয় অসম বুলি কোৱাটো ময়ো হয় বোলো, সত্য কথা। আৰু কথা হ'ল কি, কাৰণ মই যদি চাই থাকোঁ, আপোনালোকেও যদি চাই থাকাই হ'ব, বাহিৰা কেণ্ডিডেটবিলাকে আমাৰ চাকৰিলৈ গুচি যাব। সেইটো কাৰণে এতিয়া এটা কাৰণে মই শুনিছোঁ, ভাল লাগিছে। মানে কি হ'ল, যিবোৰ আগতে আমাৰ অসমৰ হৈ যিবিলাকে চাকৰি পাইছিলে, সেইবোৰ এতিয়া মানে সিহঁতক বোলে উলিয়াই দি আছে। কাৰণ সিহঁতৰ মানে ভেৰিফিকেশ্যনত মানে নহয়, আৰু কিছু মানে ডকুমেণ্টছত সিহঁতৰ নিমিলে, সেইকাৰণে বোলে উলিয়াই দিছে। সেইবিলাকৰ কাৰণে মই ভাল পাইছোঁ। আৰু সঁচাকৈ সিহঁতে নাহিলে আমি ভাল পাওঁ, আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে চাকৰিটো পাওক। আকৌ সিহঁতে আহি কিনে আমাৰ কাটতটো হাই কৰি দি আমাৰ 2-4টা ল'ৰাই আৰু চাকৰি পাবৰ কাৰণে আমাৰ মানে অসুবিধা হৈ যায়। কিন্তু সিহঁতে নাহে যদি আমাৰ সেই 2-4টা যদি আমাৰ অসমৰে আৰু যদি পায়, আমাৰ কিমান ভাল লাগিব। সেইটো কাৰণে কৈছোঁ, এবাৰ ফিজিকেলত তোমালোকে ভালকৈ মন কৰিবা। বাহিৰা কেণ্ডিডেট যদি তোমালোকে দেখা, সিহঁতক মাৰপিট কৰিব নালাগে, ধুনীয়াকৈ বুজাই কৈ দিবা তোমালোকে অসমৰ হৈ আহিছা, গতিকে তোমালোকে মাৰিব নালাগে, তোমালোকে বাহিৰা কেণ্ডিডেট, তেনেকৈ ধুনীয়াকৈ সিহঁতক বুজাই কৈ দিবা। আৰু সিহঁতে নিশ্চয় বুজি পাব। আৰু মাৰপিট কৰিব নালাগে, মাৰপিট কৰিলে আৰু মোৰ নিচিনা সেই চেণ্ট্ৰেল জেলত যাই কিনে 6 দিন 7 দিন তেনেকৈ থাকিবলগীয়া হ'ব। মই 7-8 দিন থাকিলোঁ, হয়তো তোমালোকে এতিয়াতো দিগদাৰ কৰিলে বেছিকৈও থাকিব লাগিব। সেইটো কাৰণে কৈছোঁ, তোমালোকক ভালে কৈছোঁ, মাৰপিট নকৰিবা। যেতিয়া ফিজিকেল দিব যাবা, দেখিলে তোমালোকে ভালকৈ বুজাই কৈ দিবা। আৰু আমাৰ আছে বীৰ লাচিত সেনাৰ, সিহঁতক যোগাযোগ কৰিবা, সিহঁতে নিশ্চয় তোমালোকক সহায় কৰিব। আৰু ইয়াকে কৰি কিনে কৈছোঁ, আৰু মই সঁচাকৈ কৈছোঁ, ছোৱালীবিলাকো মোক মেছেজ কৰি থাকে, ল'ৰাবিলাকক মেছেজ কৰে, মই সঁচাকৈ কৈছোঁ দেই, 70 আপ লাগিব ছোৱালীবিলাক, আৰু ল'ৰাবিলাকৰ 75 মান 74 এনেকুৱা লাগিবই।
আৰু যদি বাহিৰা কেণ্ডিডেট আঁতৰি যায় তেতিয়া হয়তো সম্পূৰ্ণ অলপ 3-4 মাৰ্ক তললৈহে আহিব। সেইটো কাৰণে তোমালোকে খুব চেষ্টা কৰিবা আৰু হাই কাজিয়া নালাগিবা, ভালকৈ ফিজিকেলটো দিবা।